ভেটেলি ভেটেলি শুনচোন কথা এটা এফালে খুৰীদেউ ভেটেলি নাই নেকি? তাই কথা এটা সুধিবলৈ আছিলে, ক'ব আছিলে আকৌ। আছে যদি মাতি দিয়কচোন। জোনালী তুমি? আছে ভেটেলি। হেৰি কিবা এটা কাম কৰি আছে। কি কথানো মোকে কৈ দিয়াচোন, মই তাইক কৈ দিম বাৰু। তাই অকণমান দেৰি হ'ব চাগে। তুমি মোকে কৈ দিয়া, মই কৈ দিম যদি বেছি দৰকাৰী কথা নহয়। হয় নেকি? মই মানে আজি হেৰি মাছলৈ যাম বুলি ভাবিছিলোঁ আকৌ। মাছৰ ঢেৰ উজান উঠিছে নহয়, মানুহে ঢেৰ মাছ পাইছে। সেইকাৰণে আজি ময়ো যাম বুলি সেই ভেটেলিক লগ ধৰিব আহিছোঁ আকৌ। মোৰ লগতে আৰু চিম্পিও যাব নেকি? আমি তিনিজনে যাম ভাবিছোঁ। তাকে ভেটেলি যায় নে নাযায় বুলি সুধি যাওঁ বুলি আহিছিলোঁ। কাম কৰি আছে ন? বাৰু হ'ব দিয়ক খুৰীদেউ, আপুনি তেতিয়াহ'লে কৈ দিবচোন ভেটেলি। যদি মাছ মাৰিবলৈ যায় ওলাই থাকিবলৈ ক'ব। পিছবেলা 3টামানত যাম আৰু। বেছি দেৰি নকৰোঁ বাৰু, এনেই অলপ সময় মাৰিম। ঘৰত খাব পৰাকৈ 2টামান মাছ পালেও হ'ব। তাই যায় যদি ওলাই থাকিবলৈ ক'ব দেই। ঘৰলৈ যাবা নেকি? ঠিকেই বাৰু। মানুহবোৰে মাছ পাইছে আকৌ। মই সেইদিনা আধা কেজিমান মাছ কিনিয়ে ল'লোঁ। আমাৰ ঘৰতনো কোনে মাছ মাৰিব যাব বুলি খাবলৈও মন গৈছিলে নহয়। এনেকুৱা পথাৰত ধৰা মাছবোৰ খাবলৈও মন যায়। সেইকাৰণে আধা কেজি এটা কিনি লৈছিলোঁ, খালোঁ, বৰ ভাল লাগিলে আকৌ। হ'ব দে তেতিয়াহ'লে, তোমালোক যাবা ন? মই বোৱাৰীক ক'ম বাৰু, তাই এতিয়া যায় নে কি জানো। এনেই বাৰু সেইদিনা কিনি লওঁতে কৈছে মা বোলে কিনিনো কেলৈ ল'ব লাগে, আমি গ'লে মানেচোন নিজেই মাছ এনেকৈ মাৰি আনিব পাৰোঁ। সেইকাৰণে তাই যাবও পাৰে, ক'ব নোৱাৰি। মই বাৰু ওলাই থাকিবলৈ ক'ম দেই। বোৱাৰী মাছ মাৰিবলৈ যা হ'বলা। ভালেই আছে, যা। মই আকৌ তোক ক'ম বুলিয়ে ভাবিছিলোঁ। মানুহখনে ইমানকৈ মাছ ধৰি আছে আকৌ। কিনি খাবলৈ ইমান কেজিয়ে ইমান দাম কৰি দিয়ে। সেইকাৰণে ল'বলৈ মন নাযায় কিনি মেলি। তই সেই যোৱা নাছিলে যে, মই ক'বলৈও বেয়া পাইছিলোঁ আৰু তই নাযাওঁ নেকি বুলি। এতিয়া ওলাইছোঁ যদি ভালেই আছে, যা। মই এতিয়া যাবলৈ আকৌ মোৰ মনেই নাযায় নহয় আজিকালি এইবোৰ কৰি থাকিবলৈ। বৰ কষ্ট লাগে আৰু একদম ভাগৰ লাগে যে। তই যাওঁ যদি যা, ভালেই আছে। পাৰিলে মানে সৰহকৈ কেইটামান মাছ মাৰিহে আহিবি দেই। সোনকালে গুচি নাহিবি আকৌ। পিছে তই অকলে যাব ওলাইছ নেকি? অকলে হ'লে যে নালাগে দেই, লগত কাৰোবাক লৈ যাবি আৰু। অকলে এইবোৰ কৰি থাকিবলৈ মা মাছ মাৰিবলৈ যা। সেইফালে অকলে নাযাওঁ নহয় মা। ময়ো কিবা অকলে যাম নেকি আৰু? অকলে যাবলৈ যে মোৰ মনেই নাযায়। আৰু অকলে গ'লে মানে কিবা কিবি হ'লে মানে কোনোবা এজনীয়ে চাবলৈকে লাগে। জোক চোক লাগিলে মোৰ আকৌ জোকলৈও ভয় লাগে নহয়। তথাপিও মাছকেইটা মাৰিবলৈ ওলাইছোঁ আৰু। মোৰ ইমান লোকেল মাছ খাবলৈ মন গৈ আছিলে আকৌ। কাৰোবাৰ পৰা কিনি লওঁ বুলি ক'লেও ইমান দাম কৰে। সেইকাৰণে ওলাইছোঁ আৰু। জোকলৈ চাই থাকিবলৈ নাই। কিন্তু লগত এজনী থাকিলে ভালো লাগে আকৌ, কথা পাতি কেতিয়ানো সময়বোৰ পাৰ হৈছে গমেই নাপাওঁ। অকলে মাৰি থাকিলে আকৌ বহুত দেৰি হ'ল নিচিনাকৈ গুচি আহিবলৈলগীয়া হয় আকৌ, মাছ পালেও নাপালেও। সেইকাৰণে মই ভেটেলি যাব মোৰ লগত। ভেটেলি আৰু চিম্পি দুইজনীকে কৈছোঁ। চিম্পিক বাৰু মই সুধিবলৈ নহ'লে আজি, সেইদিনাই কৈ থৈছিলোঁ। নাজানো এতিয়া তাই আজি আহে নাহে। ভেটেলিক কৈ থৈ আহিছোঁ। তাই যাম বুলি কৈছে, ওলাই ৰেডি হৈ আছোঁ বুলি কৈছে। তাকে ওলাই যাওঁ অকণমান। ভেটেলি আৰু চিম্পি যাব, ফুলেশ্বৰী বোৱাৰীজনী। হ'ব তেতিয়াহ'লে, যা। সেইবুলি বেছিও গধূলিলৈকে নাথাকিবি দেই। গধূলিলৈকে থাকিলে আকৌ মোৰ চিন্তাই হ'ব পায়। তই ঘৰৰ কাম চিন্তা কৰিব নালাগে, যা। মাছলৈ গৈছোঁ যেতিয়া বাকী কামবোৰ যি আছে মই চব কৰি দিম বাৰু। তই এইবোৰ চিন্তাই কৰিব নালাগে। আজি মুঠতে মাছ কেইটামান ধৰি আনিবি আৰু দেই। মই আকৌ লোকেল মাছ খাম বুলি আশা কৰিয়ে থাকিম আৰু, তই ওলাইছোঁ যেতিয়া। যেনেকৈ হ'লেও 2টামান মাছ পাবি ঘৰত খাব পৰাকৈ, নহয় জানো? সৰহকৈ পালেতো ভালেই আছে, বেচিব পাৰিম 2টামান, হয় নাই? যা এতিয়া সোনকালে যা। কি যে মই ওলাইছোঁহে মাছ মাৰিবলৈ। এতিয়া সৰহকৈ পাওঁ নে তাককৈ পাওঁ সেইটোতো নাজানো। আপুনি আকৌ বেচিবলৈ বুলি কৰিলেই। বেছিকৈ পালেও কিন্তু বেচিবলৈ নাই আকৌ মা। কেলৈ মই ইমান কষ্ট কৰি মাৰিম? এতিয়া ঘৰতে খাম আকৌ আমি। হয় বোলে 10 কেজিমান পালোঁ বোলে, সদায় মাৰি আছোঁ, তেতিয়া বেলেগ কথা। মই আকৌ সদায় যাবলৈও সময় নাপাওঁ নহয়। সেইকাৰণে আজিয়ে যাওঁ, যিমানখিনি পাম সেই কেইদিনমানলৈ খাবলৈ হয় ঘৰতে খাম বুলি ভাবিছোঁ। এইবোৰ বেচা বেছি কৰি থাকিবলৈ নাই আৰু, কাকনো বেচিম? চবেতো নিজে নিজে মাৰি আছেগে। সেইকাৰণে নেবেচোঁ আৰু, ঘৰত খাবলৈ হ'লেও হ'ব। আৰু হেৰি নহয় মা, কাম বনবোৰ মই চব বাৰু কৰিয়ে থৈছোঁ। আপুনি খালি ঘৰকেইটাই গধূলি হোৱা আগেকৈ এবাৰ সাৰি দিলেই হৈ যাব। মই সেই গধূলি হোৱা আগে আহিম আৰু, বেছি দেৰি নকৰোঁ আৰু। গধূলিলৈকেতো নাথাকোৱেই। আহি পিনে আকৌ গোঁসাই ঘৰত চাকি দিব লাগিব যে। আপুনি ঘৰ দুৱাৰ চফা কৰি থৈ দিব দেই। মই এতিয়া যাওঁ। মই এনেই কথাটোহে কৈছোঁ আৰু, মানে নেবেচিলেও নাই বাৰু, হয় ঘৰতে খাব লাগে। হ'ব দে, যা। যেটা পালেও পাবি আৰু, মুঠতে 2টামান খাব পালেও হ'ব। সৰহকৈ পালে বাৰু ঘৰতে খাবি, সেই 2দিনমানলৈ খাবলৈ হ'লেই হ'ব। যা, কামবোৰ কৰি থৈছোঁ ন? তেতিয়াহ'লে মই ঘৰ চবকে চাফা কৰি লওঁগৈ অলপ। জোনালী, তই বোলে আপুনি আমাৰ ঘৰলৈ গৈছিলি। মই যে একদম মানে লেট্ৰিনটোত সোমাইছোঁহে আৰু তেতিয়াতে তই মাতটো লগাইছ। মই বাৰু তই চিঞৰি থকা মাতি থকা শুনিছিলোঁ। এতিয়া বাৰু লেট্ৰিনৰ পৰা কেনেকৈনো ওলাই আহোঁ? সোমাইছোঁহে আকৌ। পিছত মায়ে কৈছে বোলে ভেটেলি আহিছে, জোনালী আহিছিলে বোলে, মাছ মাৰিবলৈ যাব নেকি বুলি সুধিবলৈ। মইনো সেইদিনাই কৈয়ে আছিলোঁ আকৌ মাছ কেইটামান মাৰিবলৈ যাম। চবেই ইমান মাছ ধৰি আছে, আমি আকৌ কিনি খোৱাতকৈ
এই যেটকা কিনিম তাতকে নিজে ধৰি আনিলে কমতে খাবলৈ পাম বুলি সেইকাৰণে যাম যাম ভাবিয়ে আছিলোঁ ভালেই হ'ল তই আজি সুধিলি পাই এই আৰু কোনোবা যাব নেকি সেই আমি চিম্পি কাৰণে ৰ'ব লাগিব দেই তাই যাম বুলি কৈছিলে তাই ঘৰৰ পৰা সেইদিনা কৈছিলি হয় এই মই মানে ভাবিলোঁ আমাৰ মায়ে আকৌ শাহু মায়ে যে খাবলৈ ইমানকৈ মন কৰি থাকে সেইদিনা কৈছিলে বোলে লোকেল মাছ কেইটামান খাব পৰা হ'লে ভাল আছিলে মই তাকে ভাবিলোঁ কিনি খোৱাতকেনো নিজে গৈ পিনে মাৰি আনো আকৌ নিজে যাবলৈনো কি আছে যেতিয়া নেকি জাকৈ খালৈ চব আছেই সঁজুলি গতিকে গ'লেই হ'ল বুলি তাকে মই ভাবিলোঁ দোকানলৈ যাওঁতে তোকো সুধি যাওঁচোন যাওঁ নে নাযাওঁ তাৰপিছত এতিয়া চিম্পি আহিব ন চিম্পিক বাৰু সেইদিনাতে কৈছিলোঁ মই আকৌ নাজানো নহয় তাইক আজি ক'বলৈও থাকি গ'ল ভালে আছে দে তাই আহিব যদি ৰৈ দিম এতিয়া পিছে এইজনী আহিবলৈও দেৰি কৰে নহয় ঘৰতনো ইমান কাম ওলাই নে তাই ভাগৰ শাহু মাকে চাগে একো কৰিয়ে নিদিয়ে নেকি তাই সহায় অকণমান সেইকাৰণে চাগে তাই দেৰি হয় এতিয়া তাইলৈ ৰৈ থাকোঁতে আমাৰ দেৰিয়ে হ'ব নাই শাহুজনী কাম কৰি সহায় কৰি দিবনে একো এটা কৰি নিদিয়ে আমাৰ শাহুটো ক'বলৈকে ভাল তোৰ শাহু মায়েও ইমান সহায় কৰি দিয়ে তোক আৰু মোকো ইমানবোৰ সহায় কৰি দিয়ে নহয় কাম এটা যদি অকলে কৰি থকা দেখি আহি পিনে বোৱাৰী বোলে দে ময়ো কৰি দিওঁ তই অকলে কৰিব নালাগে তেনেকৈ কয় কিন্তু চিম্পি শাহুজনী তেনেকুৱা নহয় সেইজনী একো এটা কৰি নিদিয়ে পাৰিলে মানে আৰু কামত খচা বহে সেইকাৰণে বেছিজনী ওলাই আহিব পৰা নাই আকৌ এতিয়া তাইৰ কাৰণে দেৰি হৈছে বুলিও ক'ব নোৱাৰি নহয় তাই ঘপকনে ওলাই আহোঁ বুলি ক'লে ওলাব নোৱাৰে এতিয়া মোক কৈছে বোলে ৰৈ থাকিবি তহঁতে গুচি নাযাবি দে অকণমান দেৰি হ'ব পাৰে সেই ৰৈ দিব লাগিব এতিয়া গৈ গুচি গ'লে মানে আকৌ বেয়া পাব নহয় তাই বেছিজনী আহিম বুলি কৈছে এতিয়া তাকেহে পায় আমি বৰ সেইটো ক্ষেত্ৰত যে নিজকে ভাল মানে ভাগ্য ভাল বুলি ক'ব লাগিব আৰু দেই ইমান ভাল শাহু মা পালোঁ নহ'লে চিম্পি নিচিনা এজনী পালেতো আৰু এনেকৈ আৰু মাছ মাৰিবলৈ ওলাই আহিব পালোঁ হ'লেনে সময়ে নাপালোঁ হয় ঘৰৰ কামবোৰৰ পৰা এতিয়া পিছে তাই সঁচাকৈ আহিব পাৰিবনে নোৱাৰে বাৰু নহ'লে এনেই ৰৈ থকা হ'ব নহয় আমি এবাৰ সুধি চাব লাগিছিলে নেকি এতিয়া সুধোনো কেনেকৈ মোবাইলটো ঘৰতে থৈ আহিলোঁ নহয় এতিয়া ফোন কৰি সুধি চাবলৈ বুলি এতিয়া মাছলৈ আহিলে মানে এইবোৰ মোবাইল চোবাইল লৈ থাকিবলৈ দিগদাৰ হয় সেইকাৰণে থৈয়ে আহিলোঁ এটা কাম কৰোঁ 10-15 মিনিটমান ৰৈ চাওঁ সিমান দেৰিকৈ যদি নাহে আৰু তেতিয়া গুচি যাব লাগিব লাহে লাহে নহ'লে আকৌ তাইলৈ ৰৈ থাকোঁতে বোলে তাই পিছত নাহিলে আমাৰো যোৱা নহ'ব তহঁতে বহুত দেৰি ৰ'ব লগা হৈছে চাগে ন মই আকৌ সেই ঘৰৰ কামবোৰ ইমানকৈ কৰিব লগা হৈছে নহয় এই আলহীও আহিছিলে বাচন বৰ্তন ধুই মেলি একদম আজৰি হৈ আহিছোঁ আৰু ঘৰ দুৱাৰ সাৰি পুচি নহ'লে আৰু কোনে কৰিব শাহু মাৰ কথাটো জানই আৰু একো সহায় কৰি নিদিয়ে সেইকাৰণে অকণমান দেৰি হ'ল বল এতিয়া মোৰ কাৰণে ইমান দেৰি ৰ'ব লগা হ'ল ন বেয়া চেয়া নাপাবি আৰু দেই তই যা কি কথাবোৰ কৰ আমিনো কেলৈ বেয়া পাম বাৰু বেয়া পাবলৈ জানো কি কথা আছে মই এনেও জানোৱেই এতিয়া আমি কথা পাতিয়ে আছিলোঁ আকৌ তোৰ শাহুজনীতো একো সহায় কৰি নিদিয়ে গোটেই কামবোৰ অকলে কৰিব লাগে বুলি সেইকাৰণে দেৰি হৈছে বুলি আমি গম পাইছোঁ সেইটো কাৰণে ৰৈ আছিলোঁ আকৌ বেছি দেৰি ৰৈ থকা নাই বাৰু 20 মিনিটমান হ'ব আৰু তোৰ কাৰণে ৰৈ থকা বল এতিয়া সোনকালে যাওঁ নহ'লে আকৌ দেৰি হ'লে মানে গধূলিলৈকেও এইবোৰ জাল চাল মাৰি থাকিবলৈ নাই আৰু সোনকালে আহি দিম বুলি ভাবিছোঁ এতিয়া সোনকালে গ'লেহে আকৌ দুটা মাছ ঘৰত খাবলৈ পৰাকৈ ধৰিব পাৰিম নহয় জানো তাকে পাই এতিয়া ভাবিছোঁ মই সেই মাছখিনি ধৰি লৈ যাম নহয় কষ্ট কৰি ঘৰৰ কামো কৰিব লাগে ঘৰ কাম কৰি মেলি একদম মানে মাছ মাৰিবলৈ ওলাই আহিছে এতিয়া আকৌ সেই শাহু মাছজনী যেতিয়া মাছকেইটা দেখিব নহয় নিজে অকলে খাম নিচিনা কৰিব নহয় মই এনেই কষ্ট কৰা হ'ব আজি পিছত এনেকুৱা কৰিলে মই যে দিয়াত নাই আকৌ ইমান কষ্ট কৰি মাছকেইটা ধৰিম আৰু শাহু মা অকলে খাবলৈ দিম নেকি ঘৰৰ কাম এটা কৰি সহায় কৰি নিদিয়ে মোক ইমানবোৰ আৰু এৰি দিবলৈ নাই দেই আজি হ'লে মাছ পাতিমেই মই হয় নেকি তেনেকুৱা কথা নেকি নাই পাই তই ইমান কষ্ট কৰি এতিয়া মাছ মাৰিবলৈ আহিছ ঘৰৰ কাম বন কৰি মেলি তোৰ আৰু মাছকেইটা ধৰি লৈ যাবি আৰু তোৰ শাহু মায়ে অকলে খালে হ'ব নেকি আৰামতে বহি সেনেকৈ যে নিদিবি সঁচাকৈ পাই মুখখন চলাবি অকণমান এনেকুৱা শাহু সেই মুখখন চলাবই লাগিব নহ'লে এইবোৰ তোৰ একদম হেঁচি ধৰিব আৰু বুজিলি নাই একদম ধুনীয়া পুঠি মাছ দুটামান উঠিছে দেই আজি পুঠি মাছকেইটা একদম খৰখৰকৈ ফ্ৰাই কৰি খাবলৈ বৰ ভাল হৈছে আকৌ চিম্পি তই পাইছ নাই পোৱা আমাৰ সেই জোনালীজনীকো দেখা নাই নহয় সেইফালে আছে তাই চাগে বহুত মাছ পাইছে নেকি সেইডোখৰ উঠিছে একদম মানে গৰৈ মাছ ডাঙৰ দুটা গৰৈ মাছ উঠিছে দেই এইকেইটা আজি মই খাব লাগিব পাই এটা মোৰ মানুহজনে দিম এটা মই খাম শাহু মাছটো দিবলৈ নাই আৰু এইকেইটা পাই ইমান কষ্টতে উঠাইছো